ঐ শুনিছনে ভূত ভূত ওলাইছে গাঁৱত। ঐ ল'ৰাটো পোনা ঘৈণীয়েক কেনেকুৱা ভয়ংকৰ ভূত বনি গ'ল দেখিলি? আইঅ মোৰ যে দেখি জীয়টোৱে বাউংকে উই যাওঁ হৈছিলে। দেউতা লাইফত প্ৰথম ভূত দেখিছো, তাকো পোনা দাহঁতৰ খুৰী। মামুলি হেভি ভূত, মুখত গোটেই কোলা কোলা দাগ। এতিয়া পোনা দাহঁতৰ খুৰীয়ে কুটকন দাহঁতৰ খুৰীকো ধৰি নিলে নহয়। কি হ'ব বাৰু এতিয়া? ঐ চালা কুটকনৰ ঘৈণীয়েকজনী মামুলি পেতুলি, ঐজনী ভূত বনিলে বৰ ডেঞ্জাৰাছ ভূত বনিব নহয়। দেউতা আহা ভিতৰত সোমাই থাকোগে, দিগদাৰ আছে নহলে। বল বল বল, লগা দৰ্জা লগা পটাপট। আইও এইজনী বাহিৰৰ পৰা মানে এনে হালা কৰি আছিলো আমি। ঐ গাঁৱত মাইকী দাঙি নিয়া ভূত ওলাইছে, এইজনী মৰ টোপনিত শুই আছে মজাকে। ইউথ ঐ একে বাঘ ঢকাই ধেই গু ওলাই যাব নহলে। গাঁৱৰ মানুহ পলাই লুকাই থাকিবলে জেগা পোৱা নাই। এইজনী আকৌ দৰ্জা চজা খুলি আৰামত মজাকে ভিতৰত ফুচকি মাৰি শুই আছে। পোনা ঘৈণীয়েক ভূত বনি গল, কুটকনৰ ঘৈণীয়েকক ধৰি লৈ গল, এতিয়া কুটকনৰ ঘৈণীয়েকো ভূত বনিব। পোনা ঘৈণীয়েক ভূত বনি গল, কুটকনৰ ঘৈণীয়েককো ধৰি লৈ গল। কি কথাবোৰ কৈছ ৰাতিখন? মা দেউতাই যি কৈছে সঁচা কৈছে। ভূতটোৱে অকল মাইকী মানুহকে ধৰি নিয়ে, মাইকী মানুহবোৰ ধৰি নি ভূত বনাইছে। তুমি সোনকালে লুকোৱা, ক'ত পাৰা ততে লুকোৱা। এইজনী নহলে তোক গাঁতত পুতিয়ে পেলাও একেবাৰে। যা ৰেকে চেকে কবা গড্ৰেজে চড্ৰেজে সোমাই থাকগে। আহিবই নহলে মাইকী মানুহৰ গোন্ধ পালে আহে সেই ভূতটো। এতিয়া মেইন ভূতটোতো মেইন ভূতেই, লগতে পোনা ঘৈণীয়েক কুটকনৰ ঘৈণীয়েক, বাপৰে বাপ 3টা ভূত হৈ গল। বেটা এজনীক লুকুৱাই লওঁগে নহলে ধৰি লৈ যাব। বলক দেউতা। চান্দা চামেলি মই, চান্দা চামেলি লাল দুপাটি চুৰেল আৰু চান্দা চামেলিয়ে মিলি গোটেই গাঁৱৰ মহিলা মানুহক ধৰি নি ভূত বনাম। চবকে ভূত বনাম। ইয়াত এজনী মাইকী মানুহ আছে, গোন্ধ পাইছো, তই পাইছনে? পাইছো বল, এজনীকো ধৰি নি আমাৰ নিচিনা ভূত বনাও। পটাপট বল, চব মাইকী মানুহকে ধৰি তেজ খাম সিহঁতৰ, কামুৰি চবকে ভূত বনাম আমি। বল। বাবা সহায় কৰক, আমাৰ গাঁৱত ভূত ওলাইছে। মোৰ মানুহজনীক, পোনা মানুহজনীক ধৰি নিলে, 2জনীকে ভূত বনাই পেলালে। বাবা আপুনি কিবা এটা কৰক পটাপট। ওম নমঃ শিৱায়। মই সকলো জানো, তোমালোক যে মোৰ ওচৰলৈ আহিছা সেয়াও মই গম পাওঁ। মই সহায় কৰিম তোমালোকক। বলক বাবা বলক, তেতিয়াহ'লে সোনকালে যাওঁ বলক আমাৰ লগত পটাপট। মই নেযাওঁ, মই তোমালোকক এনেকুৱা এটা বস্তু দিম, সেই বস্তুটোৱে তোমালোকে ভূত ধ্বংস কৰিব পাৰিবা। বাবা মন্ত্ৰ দিব নেকি? দিয়ক কৈ দিয়ক, মুখস্থ কৰি লওঁ। কি ফাল্টু মানুহ। ঐ বুঢ়া, পেংলাই নকৰিবি মোৰ লগত, মই শমশানৰ ৰজা হয়। এতিয়াই তোক মই মন্ত্ৰ মাৰি পংগু বনাই পেলাম। মোৰ লগত উল্টা পুল্টা কথা নেপাতিবি। মন্ত্ৰ শিকা, মন্ত্ৰ মৰাটো কি ইমান সহজ কথা? এইবোৰ ভুল নকৰিবি। বছৰ তপস্যা কৰি মই এইবোৰ শিকি থৈছো। তই কি নিমিষতে শিকিব পাৰিম বুলি ভাবিছ নেকি? ধ্বংস হৈ যাবি।
অ বাবা ক্ষমা কৰক মই আকৌ ভাবিছিলো মন্ত্ৰ শিকাই পঠিয়াব নেকি বোলো ভূত খেদা মন্ত্ৰটো শিকিলেতো ভালেই হ'ব লাইফ টাইমৰ কাৰণে বুলি ভাবিছিলো অলগদ্ধ মানৱ অ বাবা এওঁ কথা বাদ দিয়ক যি দিয়ে আপুনি সোনকালে দিয়ক নহ'লে গোটেই গাঁওখন এতিয়া ভূতলে পৰিণত হ'ব ওম নমঃ শিৱায় ওম নমঃ শিৱায় এইটো জলৰ মগ এয়া কোনো সাধাৰণ জল নহয় এয়া হৈছে গংগা জল যি জল ভূতৰ গাত দিয়াৰ লগে লগে সেই ভূত পলাই মানুহজনী ভূতৰ পৰা মুক্তি হ'ব ধন্যবাদ বাবা আপোনাৰ এই সহায়ৰ বাবে বহুত বহুত ধন্যবাদ কিন্তু বাবা সেই মেইন ভূতটোক মাৰিবলৈ কি কৰিব লাগিব তোমালোকে আগতে এই পানীখিনি ঢালি গাঁৱৰ মহিলাবোৰক ভাল কৰি লোৱা তাৰপিছত এই পাখণ্ড পিশাচ ভূতটোক মাৰিবলৈ মই তাত নিজেই উপস্থিত হ'ম হয় নেকি বাবা তেতিয়াহ'লেতো টেনচনেই নাই পিছে এটা কথা বাবা পানী ঢলা পিছতো যদি মাইকী মানুহৰ গা পা ভূত নোলায় তেতিয়া তই মোৰ ওপৰত সন্দেহ কৰিবলৈ আহিছ দুষ্ট মানৱ তপা বুঢ়া তোক মই এতিয়া মন্ত্ৰ মাৰি পংগু বনামেই বনাম বাবা ক্ষমা কৰি দিয়ক এওঁ হৈ মই ক্ষমা মাগিছো এওঁ একো নাজানে নালিয়াকাই আপুনি এনেই ফটফটাই নাথাকিবচোন যি টি কথাবোৰ এতিয়াই তই মোৰ মুখৰ আগৰ পৰা যা নহ'লে কিন্তু মই মন্ত্ৰ মাৰি দিম অ বাবা আমি তেতিয়াহ'লে গৈ থাকো ঠিক আছে ওম নমঃ শিৱায় চন্দা চামেলি আৰু লাল দুপাট্টা চুৰেল আমি আহি গলো ক'ত পলাবি আমি খেদি ধৰিম বৰ ভোকত আছো পিয়াহত আছো তেজ খাম তেজ ওলাই ক'ত লুকাইছগে তেজ খাবলৈ আহিছো আমি তেজো খাম ভূতো বনাম কি কৰ এতিয়া ঐ কুটকনা ঘৈণীয়েক পোনা ঘৈণীয়েক দুইজনী সোমালে দেখোন আমাৰ ঘৰত হুই এইজনী মনে মনে থাক ঐ কিনো হেলা কৰি আছ ঐ তেজ খাওঁ কৈ আছে শুনা নাই ঐ এতিয়া ধুমধাম বজং বলিকে চিন্তা কৰ গোটেই সোপাই মোৰ যে ভয়হে লাগিছে কেনেবাকে পুতকণৰ ঘৈণীয়েকে পেটলিজনীয়ে গবা মাৰি ধৰিলেহি হ'লে